নমস্কাৰ পোনপ্ৰথমে আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল লখিমী কাপ পিতল ভাণ্ডাৰলৈ। আজি আপোনালোকক দেখুৱাবলৈ লৈছো আমাৰ বিয়াত কইনাৰ লগত দিয়া কেইটামান কাপ পিতলৰ সামগ্ৰী। এই সামগ্ৰীকেইটা আপোনালোকক এবাৰ ভালদৰে দেখুৱাই লৈছো, চাই লওক এবাৰ ভালদৰে। প্ৰথমতে আপোনালোকক দেখুৱাবলৈ লৈছো কাহৰ কাহি আৰু বাতি। বিয়াত মেইন চিট হিচাপে দিব পাৰে। এয়া চাওক, কাহিখন ডাঙৰ হয় আৰু বাতিটো প্ৰায় ডাঙৰেই হয়, একদম জোখৰ হয়। আৰু এযোৰ দেখুৱাইছো, একেই চাইজ হয়। কাহিখন চাই লওক প্ৰথমতে। আৰু এয়া হৈছে বাতি। এইবাৰ আপোনালোকক দেখুৱাবলৈ লৈছো কাহৰ বটা। এইটো এটা কাহৰ চৰচ বটা হয়, প্ৰায় 1 কেজি ওজন আছে, খুব ধুনীয়া সাইজৰ হয়। আৰু ইয়াতকে অকমান সৰু লাগিলেও পাব আৰু অকমান ডাঙৰ লাগিলেও পাব, কিন্তু সাধাৰণতে বিয়াত এইটো সাইজে দিয়া হয়। এবাৰ ভালদৰে চাই লওক। এইবাৰ দেখুৱাবলৈ লৈছো ঘটি। এইটো ভালদৰে এবাৰ চাই লওক, ওচৰৰ পৰা দেখুৱাই দিছো। এইটো এটা একদম ধুনীয়া সাইজৰ হয়। সাধাৰণতে বিয়াত এইটো সাইজৰ ঘটিয়ে দিয়া হয়। ইয়াতকে ডাঙৰ লাগিলেও পাব, ইয়াতকে অকমান সৰু সাইজৰ লাগিলেও পাই যাব। এইটো চাই লওক। ইয়াৰ পাছত দেখুৱাবলৈ লৈছো আপোনালোকক কাহৰ একদম পিয়ৰ হাতে বনোৱা এটা লোটা। একদম পিয়ৰ হাতে বনোৱা হয় এইটো। তাৰপিছত আপোনালোকক দেখুৱাবলৈ লৈছো এখন ধুনীয়া শৰাই, একদম মিডিয়াম সাইজৰ হয়, ভাল কোৱালিটি চৰচ শৰাই হয় এইখন। শৰাইৰ আচলতে কোৱালিটি দুটা থাকে, এইটো চৰচ কোৱালিটি হয় আৰু এটা চিম্পল আছে। মই চৰচটোৱে দেখুৱাইছো কাৰণ চৰচটো দেখিবলৈ মানে বেছি ধুনীয়া হয় আৰু ভাল হয় কোৱালিটি। এইবাৰ দেখুৱাবলৈ লৈছো পিতলৰ এটা টৌ, একদম মিডিয়াম সাইজৰ হয়, হাতে বনোৱা আৰু সাইজটো বৰ ধুনীয়া হয়। এইটো সাধাৰণতে কইনাৰ লগত এইটো সাইজৰে দিয়া হয়। টৌটো কিছুমানে দিয়ে আৰু কিছুমানে নিদিয়ে, যদি প্ৰয়োজন হয় দিব পাৰে, আৰু যদি নিদিলেও কোনো কথা নাই, কিন্তু দিলে দিব পাৰে। আৰু চাই লওক, ভালদৰে দেখুৱাই দিছো। বেক সাইডটো দেখুৱাই দিছো। আৰু ইয়াৰ লগত আপোনালোকে হেতা, এইখন হেতা হয়, হেতা দিব পাৰে, একদম ধুনীয়া সাইজৰ হয়। আৰু দেখুৱাবলৈ লৈছো পিতলৰ এটা চৰিয়া, হাতে বনোৱা। এইটো সাইজৰ চৰিয়া দিব পাৰে আপোনালোকে। চৰিয়া দুটা কোৱালিটি পায়, এটা আপোনাৰ মেচিন মেড হয় আৰু এটা হেণ্ডমেড হয়। আৰু একেবাৰে শেষত আপোনালোকক দেখুৱাবলৈ লৈছো কাহৰ কেইটামান বানবাতি, মানে ইয়াত 6টা আছে। এইটো চব দেখুৱাই দিছো, একদম মিডিয়াম সাইজৰ হয়। এই বানবাতি কেইটা আপোনালোকে দিবও পাৰে, নিদিবও পাৰে, অপচনেল হয়, কিছুমানে দিয়ে। একদম সমান সাইজৰ হয় গোটেইকেইটা। গোটেই বস্তুকেইটা আপোনালোকক আকৌ এবাৰ দেখুৱাই লৈছো ভালদৰে। এয়া চাই লওক। ইয়াৰ উপৰি আৰু বেলেগ কিবা কিবি লাগিলেও আপোনালোকে পাই যাব। আজিলৈ ভিডিঅ'টো ইমানে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ ফোন নাম্বাৰ দিয়া আছে, আকৌ এবাৰ কৈ দিছো আপোনালোকক 9101557034।
9101557034 এই নম্বৰটোত আপোনালোকে যোগাযোগ কৰিলে আমাক পাই যাব যদি প্ৰয়োজন হয় অৰ্ডাৰ কৰিব আমি অৰ্ডাৰ অনুযায়ী যোগান ধৰো আৰু যিকোনো অসমৰ যিকোনো জায়গা বা ইণ্ডিয়াৰ যিকোনো জায়গালৈ আমাৰ ডেলিভাৰী ব্যৱস্থা আছে গতিকে আপোনালোকে যোগাযোগ কৰিব আজিলে ভিডিঅ'টো ইমানে ধন্যবাদ